বেহৰবাৰী আউটপোষ্ট অভিনয় এটা বা অভিনয়ৰ ঘটনা এটা বাস্তৱ ধৰ্মী হ'ব লাগে বা বাস্তৱৰ দৰে হ'ব লাগে। বেহৰবাৰী আউটপোষ্টৰ যিকোনো ঘটনা বা যিকোনো কাহিনী আগতে চলিছিল বাস্তৱত ঘটি থকা কিছুমান ঘটনাৰ লগত মিলিত বা যিবোৰ ঘটনা বাস্তৱত চলি থাকে, দুৰ্ঘটনাই হওক, ঘটনাই হওক বা কাহিনী হওক চলি থাকে, সেইবোৰ কাহিনীক অলপ মডিফাই কৰি ফেচবুকত হেৰি কৰা হয় বা কিছুমান ধৰক কোভিডৰ সময়ত কোভিড সম্পৰ্কীয় কাহিনী দিয়ে, হোলী সময়ত হোলী সম্পৰ্কীয়, পূজাৰ সময়ত পূজা, তেনেকুৱা মানে কাহিনীবোৰ বনায়। ঠিক আছে, ভাল লাগে। কিন্তু কেছ কৰা, থানাত কেছ কৰিবলৈ অহা অৰ্থাৎ FIR দিবলৈ অহা মানুহ কি ষ্টাইলত থানাত কথা পাতে বা কি ষ্টাইলত অভিযোগ কৰে, সেই বস্তুটো বেহৰবাৰী আউটপোষ্টত বাস্তৱৰ লগত মিলা দেখা পোৱা নাই। আগৰ পৰাও মই দেখা পোৱা নাই। আজিৰ যিটো ঘটনা, মাইকী মানুহ এজনে চিকিউৰিটি লাগে বুলি আহিছে। কোন এজন মানুহে, কোন এজন পাগল হ'লেও থানাত যেতিয়া চিকিউৰিটি বিচাৰি যাব, তেনেকৈ কথা পাতিব, মোক চিকিউৰিটি লাগে, কি কাৰণ, কি নাই, কি কথা, এইবিলাক নোকোৱাকৈ ডাইৰেক্ট বিচাৰে নেকি? নিবিচাৰে। গতিকে অভিনয়ত কিয় তেনেকৈ কৰিব লাগে? মানুহবোৰক, দৰ্শক মানে আমাক কিয় পাগল বনাব লাগে বা কিয় অধৈৰ্য কৰি পেলাব লাগে যে কি আছিল বস্তুটো? আমিতো বেহৰবাৰী আউটপোষ্ট চিৰিয়েলখন চাওঁ, মনোৰঞ্জনৰ কাৰণে চাওঁ, কিবা এটা শিকিবলৈ চাওঁ, অধৈৰ্য হ'বলৈ নহয়। গতিকে বৰ্তমান বেছিভাগ কাহিনীত দেখা পোৱা যায়, থানাত যদি কোনোবা মানুহ আহে, কিবা অভিযোগ কৰিব আহে, কিবা যিকোনো কাৰণতে আহক, সেই মানুহজনে পুলিচক কথা এটা বুজাবলৈ অকাই পকাই এটা কথা 10 বাৰ মানে বেলেগ বেলেগ ধৰণে কৈ বুজাব লগা হয়, তথাপি বুজি নাপায়, মানে কি বেলেগ কোৱালিটিত বুজিব লগা হয়। তেনেকৈ কাহিনীবোৰ কিয় বনায়? বেলেগ ফালেদি বনাব পাৰে। টাইম, আপোনালোকে এইটো ক'ব পাৰে যে টাইমৰ কথা আছে, যিটো কথা ঘপকৈ কৈ দিলে ইণ্টাৰেষ্টিং নাহিব বা টাইম সোনকালে গুচি যাব, সেই কথাটো 2 মিনিটৰ 1 মিনিটৰ ঠাইত 3 মিনিট বা 4 মিনিটত বনাব লাগিব। সেইটো কথা বেলেগ ফালেদি বনাব পাৰে, কিন্তু কোৱাৰ সময়ত, অভিযোগ এটা কৰাৰ সময়ত অলপ ভালকৈ কৰিব লাগে। বা তেনেকুৱা কেণ্ডিডেট বা তেনেকুৱা ক্লাইণ্ট এটা দুটা হ'ব লাগে। প্ৰত্যেকটা ক্লাইণ্টে, বেহৰবাৰী আউটপোষ্ট থানাত অহা প্ৰত্যেকটা ক্লাইণ্টে অভিযোগটো অকাই পকাইহে কৰে। কিয়? ভাল নালাগে। দ্বিতীয় কথা হৈছে মোহন আৰু কেকে। মোহন আৰু কেকেৰ আজিৰ যিটো ৰোল, সন্মানক লৈ ছাৰ বুলিতো নামাতায়। গতিকে এনেকুৱাও কোনো থানাত মই দেখা পোৱা নাই। তলৰ কৰ্মচাৰীসকলে, তলৰ মানে কি বুলি কওঁ, মানে একেলগে কাম কৰা কৰ্মচাৰীৰ ভিতৰত এজন যদি, তাৰে ভিতৰত এজন যদি প্ৰমোশ্যন হয়, তলৰখিনি এনেও সন্মান কৰে, আৰু যদি নকৰেও সেই সন্মানটো যাচি কোনেও বিচাৰি নপৰে। তেনেকুৱা কাহিনীও মই আজিলৈকে দেখা পোৱা নাই। গতিকে কেকে যিটো বিচাৰিছে, এইটো কেকে নিজে কিয় কৰিছে সেই ৰোলটো? মোৰ লাষ্টত মই ইমান দিনে কৈ আছোঁ, ৰোলটো হয়তো পৰিচালকে দিছে, সেইকাৰণে কৰিব লগা হৈছে। মই এতিয়া ক'ম কেকে কিয় তেনেকৈ ৰোল কৰিবলৈ মানে অমান্তি হোৱা নাই, ভাল পোৱা নাই, একদম ভাল পোৱা নাই। আগৰ কেকেটোৱে ঠিক আছিল। কমেণ্টবোৰ চাবচোন, কমেণ্টবোৰতো পাব লাগে আপোনালোকে। কমেণ্ট যে কৰে, ভিডিঅ' চাই পেলাইহে কমেণ্ট কৰে। টিভিততো কমেণ্ট কৰিব নোৱাৰি। টিভিত কমেণ্ট কৰিব পৰা ব্যৱস্থা থাকিলে টিভিতে কমেণ্ট কৰি দিলে হয়, কিন্তু টিভিত নোৱাৰি, ইউটিউবত কমেণ্ট কৰিব পাৰি। সেই কমেণ্টবোৰ আপোনালোকে কিয় নপঢ়ে? আৰু পঢ়ে চাগে, পঢ়িলে কিয় কমেণ্টৰ দৰে কিয় আপোনালোকে পৰৱৰ্তী এপিছডবোৰ বনাব নিবিচাৰে? কিহৰ কাৰণে? আমাৰ কাৰণে নহয় নেকি আপোনালোকৰ অভিনয়বোৰ? মোৰ দৰে মোৰ কমেণ্টবোৰ আকৌ কেনেকুৱা, মই কমেণ্টবোৰো চাওঁ আৰু মোৰ মনৰ ভাৱটো 80-70% দৰ্শকৰ মনৰ ভাৱৰ লগত মিলি যায়। সেইকাৰণে কওঁ, বেয়া পাই নকওঁ, বেহৰবাৰী আউটপোষ্টক বেয়া পাই নকওঁ, ভাল পাওঁ কাৰণে কওঁ। ইয়াতকৈ উন্নত বিচাৰোঁ। মোৰ যাতে বেয়া নালাগে বেহৰবাৰী আউটপোষ্ট চাই, মোৰ যেতিয়া বেয়া লাগিল, বেলেগৰ বেয়া লাগিব, বেলেগৰ বেয়া লাগিল আৰু আন বেলেগৰ বেয়া লাগিব, এনেকৈ বন্ধই হৈ যাব পাৰে। গতিকে বেহৰবাৰী আউটপোষ্টৰ দীৰ্ঘায়ু কামনাৰ কাৰণে এইবোৰ কথা আলোচনা কৰোঁ। থেংক ইউ। চাই থাকিব বেহৰবাৰী আউটপোষ্ট।